মই দুটা টিপছ দি আছোঁ প্ৰথম কথা হ'ল যেতিয়া একদম মানে লাইফত এনেকুৱা হৈছে কি একো মই দিশ পোৱা নাই বা বহুত কষ্ট হৈ আছে মই একো নাই মোৰ প্ৰব্লেমত ইমান ফচিছোঁ ধাৰত ফচিছোঁ চবতে ফচিছোঁ প্ৰত্যেক দিনে গৰুক আলু খুৱাওক আলু খুৱাব লাগিব 10 বা 20 টকাৰ যিমান টকাৰ পাৰে ল'লেই হ'ল ভালকৈ ধুই ল'ব লাগে গৰুক খোৱালেই হ'ল আৰু গৰুৰ পৰা আশীৰ্বাদ আমি যেতিয়া যিকোনো ৰেমেডিজ কৰোঁ ন ইণ্টেনশ্যন দি কৰিব লাগে গৰুকটো ডেইলি খুৱায় এতিয়া গাঁওবোৰত এতিয়া আমি যদি মামাহঁতৰ ঘৰত যাওঁ বা গাঁৱত যাওঁ মানে গৰুকটো ডেইলি খুৱাই আছে তাহিৰত বাৰু মোক কুৱেশ্যন কৰে তেওঁলোকৰ বাৰু উন্নতি হয় নেকি মই কৈছোঁ কি ইণ্টেনশ্যন দিয়ক ইণ্টেনশ্যন দি কৰক ৰেমেডিটো উন্নতি যদি নহয় মোৰ ওচৰত আহিবা চাওক বা আমাৰ ঘৰত এতিয়াও দেউতাই গধূলি আমাৰ ঘৰত গাই গৰু আছে বলদ গৰু আছে এতিয়াও দেউতাই নিজে গৰুৰ কাৰণে দানা বনায় এতিয়াও যি ক'বা দেউতাক কি দেউতা ইণ্টেনশ্যন দি